তাত বিটিআৰ ৰেকৰ্ডক লৈ যেহেতু 2020 যি চুক্তি আজিলৈকে অলৰেডি এইটো 6 ইয়াৰ্স বা 6 বছৰ মুকলি গ'ল। তো ইয়াৰ ক্ষেত্ৰত বহুতো বুদ্ধিজীৱী তেওঁলোকে তাত ভাগ লৈ আমাক এটা সাজেশন দিলে যে আহ্বান কৰিলে যে নিখিল বড়ো ছাত্ৰ সন্থা যিকোনো প্ৰকাৰত যিকোনো পন্থা লৈ আলোচনাৰ মাধ্যমে হওক বা আন্দোলন কৰি হওক বিটিআৰ ৰেকৰ্ডখন ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত মানে তীব্ৰতৰভাৱে কাম কৰি যাব লাগে। আৰু ইয়াৰ যিটো মূল ৰাজনীতিৰ দাবীৰ বিষয় আছিলে এই ৰাজনীতিৰ দাবীখনৰ যাহাতে পূৰ্ণাংগভাৱে ইমপ্লিমেণ্ট হয় তেতিয়া মানে একৰ্ডৰ যিটো মেইন অবজেক্টিভ সেইটো ফুলফিল হ'ব বুলি তেওঁলোকৰ সবে আশাবাদী। আৰু প্ৰথমে মেইন পলিটিকেল অসমৰ লগত যিটো ইস্যু এতিয়ালৈকে পেণ্ডিং হৈ আছে এইটো আমাৰ ক্লজ 3 যিটো ক্লজ 3 ফেৰা 1ৰ কথা আছে তাত বাউণ্ডাৰী যি ইনক্লুজনৰ কথা বা গাঁও অন্তৰ্ভুক্তৰ কথা যি আছিলে এই গাঁও অন্তৰ্ভুক্তৰ যি প্ৰচেছ সেইটো স্তব্ধ হৈ আছে। এই কাৰণত আমি অসম চৰকাৰৰ পুনৰাই আহ্বান জনাইছো যাহাতে শোণিতপুৰ বিশ্বনাথ আৰু তাৰ লগত শিমলুগুৰি লখিমপুৰ ফাদৰ যি বড়ো গাঁও আমি দাবী জনাইছো। সো এইকেইটা গাঁও গোটেইকেইটা অতি সোনকালে কমিশ্যন গঠন কৰি বা আদৰা কামটো তেওঁলোকে আগবাঢ়ি যাব লাগে বুলি আমি অসম চৰকাৰৰ আহ্বান জনাইছো। ইয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ লগত যেহেতু মেইন একৰ্ডৰ সম্পৰ্ক থকা যি এমেণ্ডমেণ্টৰ ইস্যু আছে 125th এমেণ্ডমেণ্টটো হ'ল সকলো নৰ্থ ইষ্টত থকা 2টা শিডিউলৰ কাৰণে ইয়াৰ কাৰণে যিখিনি সংশোধন বা যিখিনি সংশোধন হৈ গ'ল বিটিআৰ ৰেকৰ্ডৰ পাছত বিটিআৰৰ যেহেতু তার অন্তৰ্ভুক্ত হ'ব লাগে যে 46 মেম্বাৰ্স টু 60 মেম্বাৰ্স হোৱাৰ তার অন্তৰ্ভুক্ত হ'ব লাগে। তাৰ লগত এডিশনেল সাবজেক্টস যে এনেক্সাৰ 1ত বিটিআৰ ৰেকৰ্ডত আহিছিলে এইকেইটা এডিশনেলি পাৱাৰৰ 7 শিডিউলৰ আণ্ডাৰত বদলিনক পাৱাৰ আনিব লাগে। আৰু ইয়াৰ লগত ডাইৰেক্ট ফাইনেন্স যেটো আৰ্টিকেল 280 এমেণ্ডমেণ্ট কৰি 6 শিডিউল সকলক ফিনান্সিয়ালি সাউন্ড কৰা বা যি সেন্ট্ৰেল ফান্ডিঙৰ ক্ষেত্ৰত বা বিটিসি বা 6 শিডিউল কাউন্সিলক মানে ফিনান্সিয়ালি যেটো সহায় সেন্ট্ৰেলৰ এটো মানে এমেণ্ডমেণ্টত আহিব লাগে। তো ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ এই মূল দাবী কেটা আমাৰ এতিয়ালৈকে পেণ্ডিং হৈ আছে। অতি সোনকালে যি সেশন চলি আছে বা অনাগত দিনত যাহাতে ভাৰত চৰকাৰে এটো সোনকালে ইমপ্লিমেণ্ট কৰি দিয়ে তাৰ কাৰণে আমি দাবী ৰাখিছো আৰু এই আলোচনাত সকলোৱে এটো আহ্বান জনাইছে। ইয়াৰ লগত